জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন বা। নমস্কাৰ নাথী ধনঞ্জয় দাস। আমি ঐতিহাসিক শিৱসাগৰ গৌৰীসাগৰ পৰা আহিছোঁ আমাৰ হিয়ামুথু জুবিন দা সমাধি ক্ষেত্ৰলৈ। আমি এনেকৈ জুবিন দা ন্যায়ৰ কাৰণে আহিছোঁ। আমি তাতে জুবিন দা আমি পৰহি ওলাইছিলোঁ। পৰহি 25 জানুৱাৰী ওলাইছিলোঁ। আজি মানে খোজকাঢ়ি আহিছোঁ আৰু দৌৰি আহিছোঁ মাজতে। মানে খোজকাঢ়ি এনেকৈ ওৱান চাইড ৰাস্তা হ'লে মানে দৌৰি আহিবলৈ অকণ দিগদাৰ হয়। মানে 4 লাইনত অকণমান দৌৰি আহিব পাৰোঁ বাৰু। আমি 10 দিনমান টাৰ্গেট লৈছোঁ। 10 দিনৰ ভিতৰতে পাওঁগৈ আমাৰ হেৰি আছে, আশা আছে। নিশা আমি আজি বোকাখাটতে ৰ'ম। কাইলৈ আকৌ ৰাতিপুৱা 5টামান বজাত আকৌ ওলাম ইয়াৰ পৰা। ন্যায়ৰ ক্ষেত্ৰত কি ক'বা? চৰকাৰে যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে, চৰকাৰ আহ্বান জনাইছে জুবিন দাক সোনকালে ন্যায় দিয়া। সেইটোৱে আমি বিচাৰি আহিছোঁ, ন্যায় দিয়ক জুবিন দাৰ আত্মাই শান্তি পাওক। সেইটোৱে পিছতে অসমবাসীয়ে পাহৰিছে যদিও আকৌ পাহৰি নাযাবলৈ আহ্বান কৰিম। জুবিন দা পাহৰি নাযাব। জুবিন দা আমাৰ অসমৰ কাৰণে কি আছিলে সেইটো আমি গম পাইছোঁ অনুৰাগী হিচাপে। তাকে সেয়াই আমি প্ৰতিদিনে 50 কিলোমিটাৰ টাৰ্গেট লওঁ। 50 কিলোমিটাৰ আশে পাশে আমি পাওঁগৈ। ৰাইজৰ সহযোগ পাইছোঁ, সহায় সহযোগিতা পাইছোঁ ৰাইজৰ। ৰাইজকো ধন্যবাদ দিব লাগিব জুবিন দা সেইকাৰণে আহিছোঁ কাৰণে। সেইটোৱে ধন্যবাদ। জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন বা। নমস্কাৰ নাথী ধনঞ্জয় দাস। আমি ঐতিহাসিক শিৱসাগৰ গৌৰীসাগৰ পৰা আহিছোঁ আমাৰ হিয়ামুথু জুবিন দা সমাধি ক্ষেত্ৰলৈ। আমি এনেকৈ জুবিন দা ন্যায়ৰ কাৰণে আহিছোঁ। আমি তাতে জুবিন দা আমি পৰহি ওলাইছিলোঁ। পৰহি 25 জানুৱাৰী ওলাইছিলোঁ। আজি মানে খোজকাঢ়ি আহিছোঁ আৰু দৌৰি আহিছোঁ মাজতে। মানে খোজকাঢ়ি এনেকৈ ওৱান চাইড ৰাস্তা হ'লে মানে দৌৰি আহিবলৈ অকণ দিগদাৰ হয়। মানে 4 লাইনত অকণমান দৌৰি আহিব পাৰোঁ বাৰু। আমি 10 দিনমান টাৰ্গেট লৈছোঁ। 10 দিনৰ ভিতৰতে পাওঁগৈ আমাৰ হেৰি আছে, আশা আছে। নিশা আমি আজি বোকাখাটতে ৰ'ম। কাইলৈ আকৌ ৰাতিপুৱা 5টামান বজাত আকৌ ওলাম ইয়াৰ পৰা। ন্যায়ৰ ক্ষেত্ৰত কি ক'বা? চৰকাৰে যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে, চৰকাৰ আহ্বান জনাইছে জুবিন দাক সোনকালে ন্যায় দিয়া। সেইটোৱে আমি বিচাৰি আহিছোঁ, ন্যায় দিয়ক জুবিন দাৰ আত্মাই শান্তি পাওক। সেইটোৱে পিছতে অসমবাসীয়ে পাহৰিছে যদিও আকৌ পাহৰি নাযাবলৈ আহ্বান কৰিম। জুবিন দা পাহৰি নাযাব। জুবিন দা আমাৰ অসমৰ কাৰণে কি আছিলে সেইটো আমি গম পাইছোঁ অনুৰাগী হিচাপে। তাকে সেয়াই আমি প্ৰতিদিনে 50 কিলোমিটাৰ টাৰ্গেট লওঁ। 50 কিলোমিটাৰ আশে পাশে আমি পাওঁগৈ। ৰাইজৰ সহযোগ পাইছোঁ, সহায় সহযোগিতা পাইছোঁ ৰাইজৰ। ৰাইজকো ধন্যবাদ দিব লাগিব জুবিন দা সেইকাৰণে আহিছোঁ কাৰণে। সেইটোৱে ধন্যবাদ।